মই অভিলাষ আৰু লৈ আহিছো এটা ৰাজনৈতিক খবৰ মিত্ৰতা দেখিবলৈ পোৱা গৈছে বৃহৎ ফাট মেলিছে দেখিবলৈ পোৱা গৈছে অখিল গগৈ আউট আনফালে লুৰিণজ্যোতিক ইন কৰি ৰাখা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ কেইবাটাও মন্তব্য আগবঢ়াইছে মিত্ৰতা সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে মিত্ৰতাৰ ফাট মেলিছে অখিল গগৈক বাদ দিয়া হৈছে অখিলক বাদ দি লুৰিণজ্যোতি গগৈৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিব আৰু বৰ্তমান সময়ত মিত্ৰতাৰ পৰা বাদ পৰিল ৰাইজৰ দল ক'ত কি হৈছে সন্দৰ্ভত লৈ আহিছো সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক খবৰ মিত্ৰতাৰ নতুন সমীকৰণ অখিল গগৈ আউট লুৰিণজ্যোতি ইন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে কংগ্ৰেছে উজনি অসমৰ সমষ্টিহে দিয়ে অখিল গগৈ কংগ্ৰেছে উজনি অসমৰ সমষ্টি দিয়ে অখিল গগৈ মিত্ৰতাৰ পৰা ৰাইজৰ দল বাদ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাইজৰ দল বাদ পৰিছে অখিলক বাদ দি লুৰিণ আৰু বাওপন্থীৰে আগবাঢ়িব কংগ্ৰেছ কংগ্ৰেছৰ মিত্ৰতা হ'ব এজেপি বাওপন্থী আৰু এপিএইচএলচিৰে অসম জাতীয় পৰিষদ বাওপন্থী দল আৰু এপিএইচএলচিৰে মিত্ৰতা হ'ব সংখ্যালঘু মুছলমান বিধায়কে অখিল গগৈক নিবিচাৰে যাৰ কাৰণে মিত্ৰতাৰ পৰা বাদ পৰিছে অখিল গগৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে অখিল গগৈ বাদ পৰিছে মিত্ৰতাৰ পৰা বিৰোধীৰ মিত্ৰতাত নতুন মূৰ দেখিবলৈ পোৱা গৈছে অখিল গগৈ আউট লুৰিণজ্যোতি ইন হোৱা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈক লৈ ডাঙৰ খবৰ আহিছে মিত্ৰতা সন্দৰ্ভত এক ডাঙৰ খবৰ আহি পৰিছে অসমৰ ৰাজনীতিক লৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে কেৱল উজনিৰ অসমহে দিছে ৰাইজৰ দলক অখিল গগৈ বিচাৰিছে নামনিৰ কেইবাটাও সমষ্টি কিন্তু সেইকেইটা সমষ্টি দিয়া নাই কংগ্ৰেছে যাৰ কাৰণে ৰাইজৰ দল বাদ পৰিছে মিত্ৰতাৰ পৰা ৰাইজৰ দল বাদ পৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও ডাঙৰ কথা আছে প্ৰথম কথা অখিল গগৈয়ে নামনি অসমৰ সংখ্যালঘু সমষ্টি বিচাৰিছিল কিন্তু সেইকেইটা সমষ্টি দিয়াত মান্তি হোৱা নাই কংগ্ৰেছ কিয়নো যদি সংখ্যালঘু সমষ্টি কংগ্ৰেছে এৰি দিয়ে তেন্তে কংগ্ৰেছৰ হাতৰ পৰা সেইসমূহ সমষ্টি বাদ পৰি যাব সেইকাৰণেই ৰাইজৰ দলক সেইসমূহ সমষ্টি দিয়া নাই আনফালে যদি চাবলৈ যাওঁ অখিল গগৈয়ে স্পষ্টকৈ কৈছে আমাক 14খন আসন লাগিব 14খন আসনৰ ভিতৰত আমি 2খনত কম্প্ৰমাইজ 2 বা 3খনত কম্প্ৰমাইজ কৰিবলৈ প্ৰস্তুত আছোঁ কিন্তু আমাক 12খন নিজৰ পছন্দৰ আসন লাগিব কিন্তু বৰ্তমান সময়ত মাত্ৰ 4খন আসনহে ৰাইজৰ দলে নিজৰ পছন্দৰ মতে লাভ কৰিছে যি ক্ষেত্ৰত অসন্তুষ্ট হৈছে অখিল গগৈ বাৰে বাৰে অখিল গগৈ কৈ আছে মিত্ৰতাত আহক আমাৰ লগত আলোচনা কৰক আমাক 14খন আসন আমি বিচাৰিছোঁ 14খন আসনৰ 3খন আসন আমি কম্প্ৰমাইজ কৰিম 3খন আসন আমাক নালাগে 11 বা 12খন হ'লেও হ'ব কিন্তু 11 বা 12খন যিখন আমাক আসন দিব সেইকেইখন আমাৰ পছন্দৰ হ'ব লাগিব কিন্তু এতিয়া মাত্ৰ 4খনহে অখিল গগৈ পছন্দৰ মতে লাভ কৰিছে আৰু বৰ্তমান সময়ত বাদ পৰিছে অখিল গগৈ বৰ্তমান সময়ত এই পৰিপ্ৰেক্ষিতত অখিল গগৈ বাদ পৰিছে মিত্ৰতাৰ পৰা তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈ বাওপন্থী দল টিএমচিকে ধৰি কেইবাটাও দলৰ সৈতে মিত্ৰতা কৰিব আৰু সেইসমূহক লৈও আউট লাগিছে লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে উজনিৰ কেইবাটাও সমষ্টি কিন্তু নিশ্চয়কৈ এটা সমষ্টিতহে ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব লুৰিণজ্যোতি গগৈয়ে সেই সমষ্টিটো হৈছে খোৱাং সেই সমষ্টিৰ বাহিৰে বাকী কোনো সমষ্টিত অসম জাতীয় পৰিষদৰ ভেটি দেখিবলৈ পোৱা নাই নিশ্চয়কৈ পৰাস্ত হ'ব কিন্তু এটা সমষ্টিহে লাভ কৰিব সেইটো স্পষ্ট হৈ পৰিছে খোৱাং সমষ্টি লাভ কৰিব অখিল গগৈয়ে বিচাৰিছিল কেইবাটাও সমষ্টি কিন্তু সেই সমষ্টিকেইটা দিয়া নাই কংগ্ৰেছে কিয়নো যদি মাইনৰিটি সমষ্টিকেইটা অখিল গগৈক দি দিয়া হয় তেন্তে কংগ্ৰেছৰ ভেটি উচন হৈ পৰিব বৰ্তমান সময়ত যি উচ্ছেদ হৈছিলে গোৱালপাৰাত যি উচ্ছেদ হৈছিলে তাত কিন্তু কংগ্ৰেছক দেখিবলৈ পোৱা নগৈছিলে যাৰ কাৰণে মুছলমান ৰাইজ অসন্তুষ্ট হৈ আছে আনহাতে ৰাইজৰ দলে কিন্তু তাত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে সংখ্যালঘুৰ মাজত আছিলে আৰু বৰ্তমান সময়ত সেইসমূহ সমষ্টিত ৰাইজৰ দলৰ কিছু ভেটি শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কংগ্ৰেছে সেইসমূহ সমষ্টি নিদিয়ে কিয়নো সংখ্যালঘু সমষ্টি যদি কংগ্ৰেছে নিজৰ হাতৰ পৰা এৰি দিয়ে তেন্তে নিশ্চয়কৈ একেবাৰে সংখ্যালঘু সমষ্টি কংগ্ৰেছৰ হাতৰ পৰা গুচি যাব দেখিবলৈ পাইছোঁ চেয়াৰমেন আলীকে ধৰি আব্দুল ৰছিদ মণ্ডল কেইবাগৰাকীও বিধায়কে ৰাইজৰ দলত যোগদান কৰিছে আৰু বৰ্তমান সময়ত মাইনৰিটি যিসমূহ সমষ্টি আছে সেইসমূহ সমষ্টিত কংগ্ৰেছৰ ভেটি উচন হোৱাৰ দিশে আনহাতে ৰাইজৰ দলে মৰিগাঁও বিচাৰিছিলে মৰিগাঁও সমষ্টি বিচাৰিছিলে আৰু কেইবাটাও সমষ্টি বিচাৰিছিলে কিন্তু সেইকেইটা সমষ্টি দিয়াত অস্বীকাৰ কৰিছে কংগ্ৰেছে কিয়নো মৰিগাঁও সমষ্টি ধিং এইসমূহ সমষ্টি মাইনৰিটি এলেকাত বা সংখ্যালঘু সমষ্টি যদি সেইসমূহ সমষ্টি কংগ্ৰেছে এৰি দিয়ে তেন্তে নিশ্চয়কৈ মিত্ৰতাৰ ক্ষেত্ৰত সেইবোৰ আপোচ কৰা নহ'ব ৰাইজৰ দলে সেইবোৰ কৈ আছিলে অসম জাতীয় পৰিষদে কৈ আছিলে কিন্তু মূল কথাটো হৈছে ৰাইজৰ দল বাদ পৰিছে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত বা বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত যদি আমি চাবলৈ যাওঁ ৰাইজৰ দল বাদ পৰিছে
বাওঁপন্থী দল APHLC আৰু উপৰিও অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা হ'ব, কিন্তু অসম জাতীয় পৰিষদক মাত্ৰ 2টা বা 3টা চিটহে দিব, আকৌ উজনি অসমৰ সেইকেইটা চিট যিকেইটা সমষ্টিত বিজেপিৰ শক্তিশালী ইতিমধ্যে হৈ আছে। যিকেইটা সমষ্টিত অসম জাতীয় পৰিষদক দিব সেইকেইটা সমষ্টি বিজেপিৰ শক্তি বৰ্তমানো দৃঢ় হৈ দেখিবলৈ পোৱা গৈছে। যদি অসম জাতীয় পৰিষদে তাত প্ৰতিদ্বন্দ্বিতা কৰে নিশ্চয়কৈ পৰাস্ত হ'ব। এটা চিটতহে বা এটা সমষ্টিতহে অসম জাতীয় পৰিষদে ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, সেই সমষ্টিটো হৈছে খোৱাং। আনহাতে যদি চাবলৈ যাওঁ তেওঁলোকে লাগি আছে কোনকেইটা সমষ্টিত। বিজেপিয়ে স্পষ্টকৈ কৈছে আমি 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম, আমাক সংখ্যালঘু সমষ্টিৰ প্ৰয়োজন নাই। কিন্তু বিজেপি বাদ দিয়ক, মিত্ৰজোঁটৰ মাজতেই আউট লাগিছে, সংখ্যালঘু সমষ্টিত নিজৰ মাজতেই কণ্ডল লাগিছে, খুৰা কামোৰা লাগি আছে। তেওঁলোকে আসন এৰি নিদিয়ে, কংগ্ৰেছে সংখ্যালঘু আসন নিদিয়ে, কিয়নো ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দলটো চলে বুলি ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু সেইকাৰণেই হয়তো ৰাইজৰ দলৰ অখিল গগৈক বাদ দিয়া হৈছে, মিত্ৰতাৰ পৰা বাদ দিয়া হৈছে অখিল গগৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ ৰাজনীতি গুৰুত্বপূৰ্ণ খবৰ আহিছে, অখিল গগৈ বাদ দিয়া হৈছে। আৰু বিশেষকৈ উজনি অসমৰ আসনহে অখিল গগৈক দিব। নামনি অসমৰ কেইবাখনো আসন কিন্তু অখিল গগৈ বিচাৰিছিলে। অখিল গগৈৰ যি দল আছে ৰাইজৰ দলত চেয়াৰমেন আলী আব্দুৰ ৰছিদ মণ্ডলে যোগদান কৰিছে, আৰু যদি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিশ্চয়কৈ জয়লাভ কৰিব আৰু সংখ্যালঘু সমষ্টিতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যদি সঁচাকৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকে চাবলৈ যায়, কংগ্ৰেছে যদি মিত্ৰতাত অখিল গগৈক বা ৰাইজৰ দলৰ সংখ্যালঘু সমষ্টি এৰি দিয়ে তেন্তে নিশ্চয়কৈ সেইকেইটা সমষ্টি কংগ্ৰেছৰ হাতৰ পৰা গুচি যাব, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ ভেটি উচল হৈ পৰিব। সেইকাৰণেই ৰাইজৰ দলক সংখ্যালঘু সমষ্টি নিদিয়ে, দিব কেৱল উজনি অসমৰ কেইবাটাও সমষ্টি দিয়াৰ কথা উল্লেখ কৰিছে। কিন্তু অখিল গগৈয়ে কৈছে আমাক 14টা সমষ্টি লাগিব, 14টা সমষ্টিৰ ভিতৰত আমি 3টা মানত কম্প্ৰমাইজ কৰিম, 3টা তেওঁলোকে আঁতৰাই নিলেও নিব পাৰিব, কিন্তু আমাক 12 বা 11খন আসন লাগিব। যদি সেইকেইটা সমষ্টি দিয়ে তেন্তে আমি মিত্ৰতা কৰিম, অন্যথা মিত্ৰতা নকৰা নহ'ব। আৰু সেয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে সংখ্যালঘু যিসমূহ আসন সেইসমূহ ন্যায় দিয়া। আৰু যিহেতু নিৰ্বাচন চমু চাপি আহিছে, বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, তৎপৰ হৈছে সকলো, কিন্তু অসমৰ ৰাজনীতিত নাটকীয় মূৰ দেখা গৈছে, ব্যাপক নাটক হৈছে, চূড়ান্ত নাটক হৈছে। কংগ্ৰেছে নেতৃত্বাধীন বিৰোধী ঐক্যত এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই মিত্ৰজোঁটৰ পৰা ৰাইজৰ দল প্ৰায় বাদ পৰাটো নিশ্চিত হৈ পৰিছে। ৰাইজৰ দল মিত্ৰতাৰ পৰা বাদ পৰাটো নিশ্চিত হৈ পৰিছে। ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ এতিয়া কংগ্ৰেছৰ ঘনিষ্ঠ হৈ পৰিছে, কিছু ঘনিষ্ঠ হৈছে, অলপ ঘনিষ্ঠ হৈছে অসম জাতীয় পৰিষদ। কংগ্ৰেছৰ কেইবাগৰাকীও সংখ্যালঘু মুছলমান বিধায়কে অখিল গগৈৰ সৈতে মিত্ৰতা কৰাটো নিবিচাৰে। মূল কথাটো তাত, সংখ্যালঘু বিধায়কসকলে অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো নিবিচাৰে, সেইকাৰণে বাদ দিয়া হৈছে অখিল গগৈক। অখিল গগৈৰ কিছুমান স্থিতি আৰু উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাই সংখ্যালঘু ভোট বেংকত প্ৰভাৱ পেলাব পাৰে বুলি কংগ্ৰেছে আশংকা প্ৰকাশ কৰিছে। অখিল গগৈৰ কিছুমান স্থিতি বা উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাই সংখ্যালঘু ভোট বেংকত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে, কিন্তু সেই কথা নহয়। মূল কথাটো হৈছে কংগ্ৰেছৰ হাতত বৰ্তমান সময়ত সংখ্যালঘু আসন আছে। যদি ৰাইজৰ দলে সেইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় নিশ্চয়কৈ ৰাইজৰ দলৰ জয় নিশ্চিত হৈ পৰিব, কিয়নো উচ্ছেদৰ সময়ত কিন্তু ৰাইজৰ দল সংখ্যালঘুৰ ওচৰত আছিলে, কংগ্ৰেছ তালৈ যোৱা নাছিলে। সেইকাৰণে বৰ্তমান সময়ত সংখ্যালঘু ৰাইজৰ মাজত কংগ্ৰেছৰ প্ৰতি ক্ষোভ আছে আৰু সেই সুবিধা উঠাব পাৰে ৰাইজৰ দলে। সেইকাৰণেই বিধায়কক অনা হৈছে ৰাইজৰ দললৈ, চেয়াৰমেন আলী আব্দুৰ ৰছিদ মণ্ডলক অনা হৈছে ৰাইজৰ দললৈ। বৰ্তমান সময়ত এটা বিশেষ খবৰ আহি পৰিছে, ৰাইজৰ দলে বিচাৰিছে 14খন আসন। 14খন আসনৰ ভিতৰত তেওঁলোকে কৈছে আমাক 2-3খন কম্প্ৰমাইজ কৰিম, আমাক নিদিলেও আপত্তি নাই, কেৱল মিত্ৰতা হ'ব লাগে, কিন্তু 11 বা 12খন আসন আমাক লাগিব। যদি সেইকেইখন আসন আমি নাপাওঁ তেন্তে মিত্ৰতা নহ'ব। কিন্তু কংগ্ৰেছেও তেওঁলোকক কৈছে কেৱল উজনিৰ আসনহে দিছে, সংখ্যালঘু আসন দিয়া নাই। তেওঁলোকে কৈছে উজনিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰক, আমাৰ ওচৰত সংখ্যালঘু আসন আছে, আমি সংখ্যালঘু আসনত নিজৰ প্ৰাৰ্থী আগবঢ়াম। এতিয়া প্ৰশ্নটো হৈছে অখিল গগৈক সঁচাকৈয়ে সংখ্যালঘু সমষ্টিত দিয়া নহ'ব নেকি? যদি সঁচাকৈ মিত্ৰতাৰ পৰা বাদ পৰে তেন্তে নিশ্চয়কৈ অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে। দুগৰাকীকৈ বিধায়ক আছে আৰু সেই দুগৰাকী বিধায়কক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ বিৰোধী মিত্ৰতাত ফাট মেলা দেখিবলৈ পোৱা গৈছে। লুৰিণজ্যোতি গগৈয়েও কেইবাটাও সমষ্টিৰ দাবী উত্থাপন কৰিছিলে, মৰিগাঁও পৰা আৰম্ভ কৰি নাওবৈচা কেইবাটাও সমষ্টিত তেওঁ কৈছিলে লাগে বুলি আসন, কিন্তু সেইকেইটা সমষ্টিও দিয়া নাই। উজনি অসমৰ 2 বা 3টা সমষ্টি তেওঁক দিব, কিন্তু মূল সমষ্টি হ'ব খোৱাং।
লুৰিণজ্যোতি গগৈৰ মূল প্ৰতিদ্বন্দ্বী হ'ব খোৱাঙত বিশেষকৈ বাকী যিকেইটা সমষ্টি আছে সেইকেইটা সমষ্টিত কিন্তু বিজেপিৰ ভেটি সুদৃঢ় বুলি ধৰিব পাৰি বিজেপিৰ সৈতে তেওঁলোকৰ মোকাবিলা নহ'ব নিশ্চয়কৈ পৰাস্ত হ'ব কিন্তু খোৱাং সমষ্টি মাত্ৰ এটা সমষ্টিতহে লুৰিণজ্যোতি গগৈয়ে ভালদৰে প্ৰদৰ্শন কৰিব পাৰিব কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে বাকীসমূহ আসন লৈছে 100খন আসন কংগ্ৰেছে লৈছে সেইকেইখনৰ উপৰিও কিন্তু 26খন যি আসন আছে সেই 26খন আসনত কিন্তু তেওঁলোকে খুৰা কামোৰা কৰি আছে আৰু এইবাৰ ৰাইজৰ দলক মিত্ৰতাৰ পৰা বাদ দিছে বৰ্তমান সময়লৈকে ৰাইজৰ দলক মিত্ৰতাৰ পৰা বাদ দিছে আৰু অসম জাতীয় পৰিষদ বাওপন্থী আৰু কাৰ্বি আংলঙৰ যি দল আছে APHLC যি দল আছে সেই দলটোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব APHLC যিহেতু এটা নতুন দল তেওঁলোকক এখন বা দুখন আসন দিলে সন্তুষ্ট হ'ব আনহাতে TMC বা কমিউনিষ্ট পাৰ্টি মনোৰঞ্জন তালুকদাৰৰ যি পাৰ্টি আছে তেওঁকো এখন আসনতে সন্তুষ্ট হ'ব আৰু লুৰিণজ্যোতি গগৈকো খুব বেছি দুখন বা তিনিখন আসন দিব বাকী সমষ্টিসমূহ কংগ্ৰেছে ল'ব আৰু অখিল গগৈ সংখ্যালঘু সমষ্টি বিচৰাৰ কাৰণে তেওঁক বাদ দিয়া হৈছে সংখ্যালঘু বিধায়কে অখিল গগৈ বিচৰা নাই কংগ্ৰেছৰ যিসমূহ বিধায়ক আছে সংখ্যালঘু তেওঁলোকে অখিল গগৈ বিচৰা নাই যাৰ কাৰণে তেওঁলোকক বাদ দিয়া হৈছে আৰু মূল কথাটো হৈছে এই যি APHLC ইংদি কাথাৰ তেওঁৰ সৈতে মিত্ৰতা হ'ব ইংদি কাথাৰৰ সৈতে মিত্ৰতা হ'ব যিহেতু এটা নতুন দল কাৰ্বি আংলঙৰ এটা নতুন দল সেই দলটোক খুব বেছি এখন আসন দিলে সন্তুষ্ট হৈ পৰিব সেইকাৰণে কংগ্ৰেছে তেওঁক লগত লৈছে আনহাতে অসম জাতীয় পৰিষদে 2 বা 3খন আসন বিচাৰিছিলে কিন্তু সেই 2 বা 3খন আসনৰ বিপৰীতে তেওঁলোকক উজনিৰ আসন দিছে মৰিগাঁও বিচাৰিছিলে মৰিগাঁও সমষ্টি নিদিলে কিয়নো মৰিগাঁও সমষ্টিৰ প্ৰায়সমূহ এলেকা হৈছে সংখ্যালঘু এলেকা আৰু তাত কংগ্ৰেছৰ ভেটি নিশ্চয়কৈ আছে সংখ্যালঘু ভোটাৰ তাত আছে আৰু সেই কাৰণে হয়তো অসম জাতীয় পৰিষদে হয়তো যদি ভৱিষ্যতত অসম জাতীয় পৰিষদত জয়ী হয় তেন্তে সংখ্যালঘু ভোটাৰসকল অসম জাতীয় পৰিষদলৈ ধাৱমান হ'ব সেই কাৰণে কংগ্ৰেছ চিন্তিত হৈছে যাৰ কাৰণে সেইসমূহ সমষ্টি দিয়া নাই আৰু কংগ্ৰেছে বৰ্তমান সময়ত ৰাইজৰ দলক আউট কৰিছে অখিল গগৈক আউট কৰা দেখিবলৈ পোৱা গৈছে আৰু বৃহৎ ভোট বেংকৰ অংক হৈছে কংগ্ৰেছৰ ভয় সংখ্যালঘুৰ দুৰ্গ হেৰুৱাৰ ভয় বিশেষকৈ সংখ্যালঘু সমষ্টিৰ যিসমূহ দুৰ্গ আছে সেইসমূহ সমষ্টি হেৰুৱাৰ ভয়ে এতিয়া ৰাইজে দলক বাদ দিছে কংগ্ৰেছে কৈছে আমাক নালাগে অখিল গগৈ নিজৰ মতে খেলক আমাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে অখিল গগৈ কিন্তু নিজৰ স্থিতিত অটল আছে তেওঁ বাৰে বাৰে কৈ আছে আমি 14খন আসন বিচাৰিছিলোঁ আমি তাতো 3খনত কম্প্ৰমাইজ কৰিছোঁ কিন্তু তেওঁলোকে মিত্ৰতা কৰক কিন্তু কংগ্ৰেছে নিজৰ মাজতে খোৱা কামোৰা কংগ্ৰেছৰ যিসকল সংখ্যালঘু বিধায়ক আছে তেওঁলোকে অখিল গগৈক নিবিচাৰে গতিকে সেইকাৰণে অখিল গগৈ বাদ দিয়া হৈছে অখিল গগৈৰ মাইনৰিটি কাৰ্ড আৰু কংগ্ৰেছৰ অংকৰ এতিয়া বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে বিৰোধী মিত্ৰজোঁটত ফাট নে নতুন কৌশল সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে কিয়নো দেখিবলৈ পাইছোঁ কি ধৰণে সংখ্যালঘু এলেকাত কংগ্ৰেছে নিজৰ ভেটি ভাঙিবলৈ সক্ষম হৈছে কংগ্ৰেছে নিজৰ ভেটি বৰ্তমান সংখ্যালঘু এলেকাত নাই বুলি ক'ব পাৰি সংখ্যালঘু লোকসকলে কিন্তু কংগ্ৰেছক বৰ্তমান সময়ত বেয়া পায় ৰাইজৰ দলৰ ফালে ধাৱমান হৈছে তাৰ ফলত চিন্তাত পৰিছে কংগ্ৰেছ দল বিশেষকৈ ৰকিবুল হুছেইন চিন্তাত পৰিছে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যৰ এতিয়া জটিল পৰিস্থিতিয়ে বিৰাজ কৰিছে বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আসনৰ বুজাবুজিক লৈ এতিয়া বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে এই সংঘাতৰ মূল কাৰণটোৱে হৈছে উজনি বনাম নামনি অসমৰ সমষ্টিৰ দাবী আৰু সংখ্যালঘু ভোট বেংকৰ আধিপত্য তেওঁলোকৰ মূল ইছ্যুটো হৈছে সংখ্যালঘু অবিহনে এই আটাইকেইটা দল জয়ী হ'ব নোৱাৰে যাৰ কাৰণে তেওঁলোকে নিজৰ মাজতে খোৱা কামত লাগিছে সাধাৰণতে অখিল গগৈৰ শক্তিক উজনি অসমতে সীমাবদ্ধ বুলি ধৰা হৈছিল কিন্তু শেহতীয়া পৰিৱৰ্তনে কংগ্ৰেছৰ বুকুত কঁপনি তুলিছে ৰাইজৰ দলত শ্বেৰমান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলৰ দৰে সংখ্যালঘু নেতাৰ যোগদানে দলটোক নামনি অসমত এক নতুন মাত্ৰা দিছে ৰাইজৰ দলক নামনি অসমত এক নতুন মাত্ৰা দিয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে বিশ্বাস কৰে যে যদি এই নেতাসকলক নামনিৰ পৰা প্ৰক্ষেপ কৰা হয় তেন্তে ৰাইজৰ দলে সহজে জয়লাভ কৰিব সেই উদ্দেশ্যেৰে তেওঁ নাওবৈচা ধিং ধুবুৰীৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি দাবী কৰিছিল কিন্তু সেইকেইটা সমষ্টি নিদিলে কংগ্ৰেছে নামনি অসমৰ ধুবুৰী নাওবৈচা ধিং এইকেইটা সমষ্টি তেওঁ বিচাৰিছিল কিন্তু কংগ্ৰেছে সেইকেইটা সমষ্টি নিদিলে তাৰ বিপৰীতে উজনি অসমৰ আসনসমূহে দিব কংগ্ৰেছে এতিয়া কংগ্ৰেছে বুজি পাইছে যদিহে তেওঁলোকে অখিল গগৈক নামনিৰ বা সংখ্যালঘু অধ্যুষিত আসন এৰি দিয়ে তেন্তে কংগ্ৰেছৰ যি পুৰণি আৰু শক্তিশালী ভোট বেংক সম্পূৰ্ণৰূপে ৰাইজৰ দলৰ দখললৈ যাব এইটো নিশ্চিতকৈ এটা চাবলগীয়া কথা যদি সঁচাকৈ ৰাইজৰ দলে নিজৰ ভেটি শক্তিশালী কৰিছে সংখ্যালঘু এলেকাত তাৰ ফলত চিন্তাত পৰিছে কংগ্ৰেছ যদি ৰাইজৰ দলক সেইসমূহ আসন দিয়া হয় তেন্তে নিশ্চয়কৈ কংগ্ৰেছৰ ভেটি খহি পৰিব আৰু সেয়া সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ শ্বেৰমান আলী আব্দুৰ ৰছিদ মণ্ডলৰ দৰে সংখ্যালঘু নেতাৰ কংগ্ৰেছ ত্যাগে এই বিষয়ে সূচাইছে
কংগ্ৰেছে কৌশলেৰে ৰাইজৰ দলক কেৱল উজনি অসমৰ এটা বা দুটা সমষ্টিতে আবদ্ধ কৰিব বিচাৰিছে যাতে তেওঁলোকৰ নামনিৰ সাম্ৰাজ্য অক্ষত থাকে। কংগ্ৰেছৰ ভিতৰ চোৰাত থকা সংখ্যালঘু মুছলমান বিধায়কসকলে অখিল গগৈক মিত্ৰজোঁটত লোৱাটো মুঠেও বিচৰা নাই। ইয়াৰ কাৰণ হৈছে অখিল গগৈয়ে বিভিন্ন সময়ত জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনক কৰা তীব্ৰ সমালোচনা। অখিল গগৈৰ উপস্থিতিয়ে কংগ্ৰেছৰ ভিতৰত বিভাজন সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ বাবে এতিয়া কংগ্ৰেছ হাইকমাণ্ড চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈ এতিয়াও নিজৰ দাবীত অটল। অখিল গগৈ স্পষ্টকৈ কৈছে 15টা সমষ্টিৰ ভিতৰত আমাক 12টা লাগিব, বাকী 3টাত আমি কম্প্ৰমাইজ কৰিম। 15টা চিট তেওঁ বিচাৰিছে, বাকী 3টাত তেওঁ কম্প্ৰমাইজ কৰিব। 12খন আসন দিলেও আমি সন্তুষ্ট বুলি উল্লেখ কৰিছে। কেৱল উজনিৰ আসন লৈ তেওঁ সন্তুষ্ট নহয়, আমাক কেৱল উজনি নহয় উজনিতো লাগিব, কিন্তু তাৰ সমান্তৰালকৈ নামনি অসমতো লাগিব। সমান সমান হ'ব লাগিব, কিন্তু কংগ্ৰেছে সমানে সমানে দিয়া নাই। উজনিৰ ফালে বেছিকৈ দিছে, নামনিৰ ফালে দিবলৈ মন কৰা নাই, যাৰ ফলত এইবাৰ বাদ পৰিছে ৰাইজৰ দল। আনহাতে লুৰিণজ্যোতি গগৈৰ যি অসম জাতীয় পৰিষদ আছে সেই তাৰো একেই অৱস্থা। লুৰিণজ্যোতি গগৈয়ে বিনাকান্দি আৰু মৰিগাঁও সমষ্টি বিচাৰিছিল, কিন্তু যিহেতু সেইসমূহ সংখ্যালঘু সমষ্টি কংগ্ৰেছে তাত চিট দিবলৈ অমান্তি হৈছে। লুৰিণজ্যোতি গগৈ বিনাকান্দি আৰু মৰিগাঁও সমষ্টি বিচাৰিছিল, আলোচনাত সেয়া আলোচনা কৰা হৈছিল, কিন্তু সেইকেইটা সমষ্টি যিহেতু সংখ্যালঘু সমষ্টি, সংখ্যালঘু অধ্যুষিত এলেকা, সেইসমূহ সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই, যাৰ কাৰণে কংগ্ৰেছে সেইসমূহ চিট এৰি দিবলৈ মান্তি হোৱা নাই। এতিয়া লুৰিণক উজনিত 2ৰ পৰা 3খন আসন দিয়াৰ কথা চলি আছে, যদি কাৰিকৰীভাৱে সেইবোৰ খাটাং হোৱা নাই, কিন্তু মুঠেই কেৱল খোৱাং সমষ্টিটোহে তেওঁলোকৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে। বাকীকেইটা সমষ্টিত কিন্তু বিজেপিৰ ভেটি সুদৃঢ় হৈ আছে। বাকী যি সমষ্টিয়ে নকওঁকে উজনি অসমৰ প্ৰায়সমূহ সমষ্টিত বিজেপি আছে, আৰু বিজেপিত লুৰিণজ্যোতি গগৈৰ দৰে এগৰাকী নেতাই তাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বা জয় হ'ব নোৱাৰে। কেৱল এটা সমষ্টিহে তেওঁলোকৰ ওচৰত থাকিবলৈ সম্ভৱ হ'ব পাৰে। এতিয়া বৰ্তমানৰ পৰিস্থিতি চাই এনেকুৱা লাগিছে যেন কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ পৰা ফালৰি কাটি দিয়াৰ বাবে এক ব্লু প্ৰিণ্ট সাজিছে। যিহেতু অখিল গগৈয়ে সংখ্যালঘু সমষ্টিসমূহ নিজৰ দখললৈ নিব বিচাৰিছে, সেইবাবে কংগ্ৰেছে তেওঁক মিত্ৰজোঁটৰ পৰা আউট কৰি এজেপি বা অসম জাতীয় পৰিষদ, বাওঁপন্থী আৰু APSLCৰে মিত্ৰতা আগবাঢ়িব বিচাৰিছে। আৰু এতিয়া ৰাইজৰ দল বাদ পৰিছে, বিশেষকৈ অখিল গগৈ উজনি অসমৰ চিটৰ সমান্তৰালকৈ নামনি অসমৰ কেইবাটাও চিট বিচৰাৰ কাৰণে তেওঁক বাদ দিয়া হৈছে। বৰ্তমান সময়লৈকে কিন্তু এইকেইটা সমষ্টিত তেওঁ বাদ পৰিব পাৰে। এতিয়া গুৰুত্বপূৰ্ণ খবৰ, মিত্ৰজোঁটৰ বৃহৎ ফাঁট-ফুৰা দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ মিত্ৰতাত নতুন মূৰ দেখিবলৈ পোৱা গৈছে। অখিল গগৈ আউট হৈছে, লুৰিণ ইন হোৱা দেখিবলৈ পোৱা গৈছে। লুৰিণজ্যোতি গগৈক উজনিৰ 2টামান সমষ্টি দিব, তাৰে মূল সমষ্টি হৈছে খোৱাং। তেওঁ বিচাৰিছিল বিনাকান্দি আৰু মৰিগাঁও, কিন্তু সেইকেইটা সমষ্টি কংগ্ৰেছে নিদিলে, কিয়নো সেইকেইটা সমষ্টি সংখ্যালঘু সমষ্টি। যদি অসম জাতীয় পৰিষদক সেইকেইটা সমষ্টি দিয়া হয়, তেন্তে কংগ্ৰেছৰ পৰা সেইকেইটা সমষ্টি নাইকিয়া হ'ব পাৰে। গতিকে লুৰিণজ্যোতি গগৈক মাত্ৰ 2ৰ পৰা 3টা সমষ্টি দিব, তাকো উজনিত। আনহাতে অখিল গগৈয়ে বিচাৰিছিলে 15টা চিট, কিন্তু 15টা চিটৰ সমানে সমানে বিচাৰিছে। তেওঁ উজনি অসমতো বিচাৰিছে আসন, তাৰ সমান্তৰালকৈ নামনি অসমতো বিচাৰিছে, কিন্তু কংগ্ৰেছে নামনি অসমৰ আসনসমূহ অখিল গগৈক দিবলৈ মান্তি হোৱা নাই, কিয়নো সেইসমূহ হৈছে কংগ্ৰেছৰ এলেকা। ৰকিবুল হুছেইন আছে, ধুবুৰী, গোৱালপাৰা, গোলকগঞ্জ, যিসমূহ সমষ্টি কংগ্ৰেছৰ হয়, সেইসমূহ সমষ্টি যদি কংগ্ৰেছে এৰি দিয়ে, তেন্তে নিশ্চয়কৈ আগন্তুক দিনত ৰাইজৰ দলে সেইসমূহ সমষ্টিত নিজৰ ভেটি দৃঢ় কৰিব, যাৰ ফলত চিন্তাত পৰিছে কংগ্ৰেছ। আৰু সেইকাৰণে হয়তো ৰাইজৰ দলক বাদ দিয়া হৈছে, আৰু এতিয়া APSLC, বাওঁপন্থী আৰু AJPৰ সৈতে মিত্ৰতা হ'ব, আৰু মিত্ৰতা সন্দৰ্ভত আলোচনা হ'ব। APSLCক দিব 1খন বা 2খন আসন, যিহেতু এটা নতুন পাৰ্টি, তেওঁলোকে মান্তি হ'ব। আনহাতে মনোৰঞ্জন তালুকদাৰৰ যি পাৰ্টি আছে, সেই পাৰ্টিটোৱেও 1খন আসনতে সন্তুষ্ট হ'ব, আৰু লুৰিণজ্যোতি গগৈক মাত্ৰ 2ৰ পৰা 1খন বা 2খন আসন দিব পাৰে, বেছি আসন দিয়াৰ সম্ভাৱনা নাই। আৰু বাকীকেইখন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু ৰাইজৰ দলক এতিয়া প্ৰশ্নবোধক চিন আহিছে, সঁচাকৈ মিত্ৰতা হ'ব নে নহয়, কি হ'ব তেওঁলোকৰ আলোচনা। আজি স্ক্ৰিনিং কমিটিৰ বৈঠক আছে কংগ্ৰেছৰ, তাত কি আলোচনা হ'ব সেয়া লক্ষণীয় হৈ পৰিব। কিন্তু বৰ্তমান সময়ত মিত্ৰতাৰ সন্দৰ্ভত কিন্তু এতিয়াও স্থিতি থিৰাং হোৱা নাই, আউল লাগি আছে, নিৰ্বাচন চমু চাপি আহিছে, কিন্তু বৰ্তমান পৰ্যন্ত মিত্ৰতাৰ কথা থিৰাং হোৱা নাই।